রাম হরি রাম হরি গোরা আর গদারা রাম হরি রাম হরি গোরা রাধে রাধি না কিটি তাদু সিদ্ধে জিনা ধে মন্ত্রীবর মহারাজ আসেনে কুহলে মনোযোদ্ধার প্রিয় পোষাগণ অভাব অনাতন কিংবা বহিঃশত্রুর আক্রমণে জর্জরিত করে নাকি মোর প্ৰজাগণৰ জীৱন সকলোতে কক মুখ ভাঙি পাতি নকৰি বল মহারাজ মন্ত্রীবর কুশলে আছে সকল প্রজা বর্তমান অযোধ্যা রাজ্য কিন্তু মহারাজ কিন্তু বুলি ৰৈ গ'ল কিয় মন্ত্রীবর মহারাজ মন্ত্রীবর আজি বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক পূৰ্ণিমাৰ চন্দ্ৰহেন মুখনি আপোনাৰ দেখো যেন বিষাদৰ কলীয়া ডাৱৰে আৱৰি ধৰে ৰাজ কাৰ্যটো নাই পূৰ্বৰ সেই সজীৱতা আপোনাৰ মহাৰাজ মন্ত্রীবর ইয়াৰ কাৰণ কি মহাৰাজ মন্ত্রীবর মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ মহাৰাজ মন্ত্রীবর মহাৰাজ মহান সূৰ্যবংশী ৰজা আমি সূৰ্যবংশী ৰজা মহাৰাজা সকলে অসীম পৰাক্ৰমে শাসন কৰি অযোধ্যা ৰাখিছিল সুখ্যাতি ধৰাৰ বক্ষ কিন্তু ত্ৰিশকতি পণ্ডিত সেই শিক্ষাকুকুলৰ শৰীৰৰ ধাৰা যেন স্তব্ধ হ'ব দশৰথৰ নামত আপুনিতো জানেই মন্ত্ৰীবর অদ্য পৰিমিত অপুত্ৰক মই লাহে লাহে যৌৱনে মেলালি বাগিছে বাৰ্ধক্যহী দিবহি দেখা সন্তান নহলে এই মহান বংশৰ ৰক্ষা হ'ব কেনেকৈ কোনে দিব জলপিণ্ড দান কোনে কৰিব অযোধ্য শাসন মহাৰাজ সেই কথা বোধগম্য নোহোৱা নহয় মহাৰাজ কিন্তু মহাৰাজ মন্ত্রীবর বিধাতাৰ লিখনিটো অখণ্ডনীয় তথাপিতো মহাৰাজ আমাৰ অন্তৰাত্মাই কয় পুত্ৰ মুখ দেখিব এদিন আপুনি মন্ত্রীবর মহাৰাজ সেইদিন আৰু কেতিয়া আহিব মন্ত্রীবর সেইদিন আৰু কেতিয়া আহিব সেইবোৰ ভাবি ভাবি মই একেবাৰে বৰ অস্থিৰ হৈ পৰো মন্ত্রীবর কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো যাপন সেয়ে আপোনাক মই কেনেকৈ বুজাম মন্ত্রীবর মহাৰাজ মন্ত্রীবর বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা বুজো মই উদ্বেগৰ কাৰণ কিন্তু মহাৰাজ মন্ত্রীবর সদ্যহতে আপুনি সন্তানৰ চিন্তা পৰিত্যাগ কৰি চিন্তা কৰক আপোনাৰ পুত্ৰ সদৃশ শত শত অযোধ্যাৰ পদাৰ কথা মন্ত্রীবর কি হল মোৰ অযোধ্যাৰ শত শত প্ৰজাগণৰ সকলোতে মুখ ভাঙি পাতি মহাৰাজ সুজলা সুফলা শস্য শ্যামলা অযোধ্যা ৰাজ্য মৰুভূমিলৈ পৰিণত হ'বলৈ আৰু বেছি দিন নাই মহাৰাজ মন্ত্রীবর বেছি দিন নাই মহাৰাজ মন্ত্রীবর পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তত অন্নৰ অভাৱত প্ৰজাগণে নিজ ৰাজ্য ত্যাগ কৰি অন্য ৰাজ্যৰ ঢাপলি মেলিবলৈ আৰম্ভ কৰিছে মহাৰাজ মন্ত্রীবর হয় মহাৰাজ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ দক্ষিণ অযোধ্যাত আজি এনো অৱস্থা হয় মহারাজ দক্ষিণ অযোধ্যার আজি এনো অবস্থা
গোবিন্দ রাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ডর হরি অধিকারী গোবিন্দ 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 রাম মুরারি অনন্ত কোটি ব্রহ্মাণ্ডর হরি অধিকারী ও হরি অধিকারী নারায়ণ প্রণাম দেবঋষি প্রণাম কল্যাণ মন্ত্রী মন্ত্রই কথা কিন্তু অতিকৈ সত্য মহারাজ দেবঋষি ও প্রজার কথা তো দূররে কথা ওই যে দক্ষিণ প্রান্তত শুনিবলৈ নেপোৱা তুমি পশুপক্ষীৰ মাত দেবঋষি ও সকলোৱে কিন্তু তোমাকে ধিক্কাৰি দি ও চিৰদিনলৈ এৰিছে অযোধ্যা দেবঋষি ও ইয়াৰ কিবা এটা উপায় কৰা সূৰ্যবংশী ৰজা দশৰথ ও নহলে অযোধ্যা নামৰ শ্মশানৰে ৰাজন হবা তুমি ঠিক করে দেবঋষি অ জন্মভূমি ত্যাগ করি পশু পক্ষীগণে ত্যাগ করি প্ৰজাগণে অশেষ নিকাৰে ভুগিছে আজি অ মহাৰাজ সেয়া মই কি কৰিছো মত্ত হৈ বিষয় বাসনাত অধিক নহৈ সন্তানৰ চিন্তাত নিজ সন্তান সদৃশ প্ৰিয় প্ৰজাগণক মই মৃত্যুৰ মুখলৈ ঠেলি দিছো অ নাই 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 নাই, নাই। নিশ্চয় ইয়াৰ মই কৰিম প্ৰতিকাৰ হে দেৱৰ্ষি মন্ত্ৰীবৰ আপুনি ত্ৰিকালজ্ঞ কৃপা কৰি মাত্ৰ মোক জনক কিবা হেতু অনাবৃষ্টিয়ে অযোধ্যা ৰাজ্যত ময়ো বুজিব পৰা নাই মন্ত্ৰীবৰ দেৱঋষি। কিয়নো মেঘৰ অধীনে বৃষ্টিপাত কৰা নাই অযোধ্যা ৰাজ্য মহাৰাজ দশৰথ দেৱঋষি দিওময়ক তোমাক ইংগিত পায় দিয়ক দেৱঋষি ভ্ৰমণ কৰি তোমাৰ অযোধ্যা প্ৰান্তৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য বিতৰণ কৰা তুমি ভোকাতুৰ প্ৰজাৰ মাজত তাৰ পাছত ভ্ৰমণ কৰি অমৰাৱতীপুৰে সুদাগে ইন্দ্ৰৰ অধীন মেঘগণত কিয় হেতু বৃষ্টিপাত কৰা নাই অযোধ্যা ভূমিত আছে শপতি তোমাৰ দুবাহুত পৰাস্ত কৰি ইন্দ্ৰ বৃষ্টিপাত কৰোৱা কিন্তু তোমাৰ অযোধ্যা ৰাজ্য উত্তম উত্তম দেৱঋষি আপোনাৰ বাক্য